মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 3 ইংলিছৰ লেসন নম্বৰ 1 ক্লাউডছ নামৰ পাঠটিৰ এক্টিভিটি 15 পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা 15a লেটস ৰিড। আহা পঢ়ো। এটো চোৱা হট। হট মানে গৰম হয়নে? A hot summer day. এটা গ্ৰীষ্মৰ গৰমৰ দিন। It is a hot summer day. এইটো এটা গ্ৰীষ্মকালৰ গৰম দিন। Beautiful. Beautiful মানে ধুনীয়া। A beautiful flower. এটা ধুনীয়া ফুল। This is a beautiful flower. এইটো এটা ধুনীয়া ফুল হয়। Pretty. Pretty মানে ধুনীয়া বা মৰম লগা হয়নে? A pretty dress. এটা ধুনীয়া চোলা। This is a pretty dress. এইটো এটা ধুনীয়া চোলা। এতিয়া চোৱা hot, beautiful and pretty are describing words. এতিয়া চোৱা ইয়াত আমি পাইছো hot, beautiful আৰু এই pretty এই তিনিটা শব্দবোৰ হৈছে describing word. Describing words describe someone or something. এই describing word বোৰে কি কৰে আমাক কিবা বস্তু বা কোনোবা মানুহৰ বিষয়ে কয় হয়নে? ইয়াত চোৱা এই pretty শব্দটোৱে এই চুলাজোৰৰ বিষয়ে কৈছে হয়নে? চুলাজোৰ মৰম লগা বা pretty বুলি কোৱা হৈছে। গতিকে এই pretty শব্দটো হৈছে describing word. এতিয়া চোৱা B. Now write down more sentences using the words hot, beautiful and pretty. এতিয়া আমি hot, beautiful আৰু pretty এই তিনিটা শব্দ ব্যৱহাৰ কৰি ইয়াত আমি নতুনকৈ বাক্য সাজিব লাগিব। এতিয়া চোৱা প্ৰথমতে লিখিছো আমি hot. আমি ইয়াত লিখিছো today is very hot. আজি বহুত গৰম। এটো beautiful. আমি ইয়াত লিখিছো ৰীতা is a beautiful girl. ৰীতা এজনী ধুনীয়া ছোৱালী। এটো চোৱা tree. Pretty. Pretty মানে মৰমিয়াল বা ধুনীয়া হয়নে? Pretty মানে মৰম লগা বা ধুনীয়া হয়নে? গতিকে আমি লিখিম My little sister is very pretty. মোৰ সৰু ভণ্টিজনী বৰ মৰমিয়াল। এতিয়া চোৱা 16 Say as fast as you can. তোমালোকে যিমান পাৰা সিমান স্পীডত ক'ব লাগিব। এতিয়া চোৱা I scream, you scream, we all scream for ice cream. I scream, you scream, we all scream for ice cream. আকৌ চোৱা I scream, you scream, we all scream for ice cream. ইয়াত কোৱা হৈছে I scream, you scream মানে ময়ো চিঞৰো তুমিও চিঞৰা। We all scream for ice cream. আমি ice cream দেখিলে সকলো চিঞৰি উঠো হয়নে? আমি মানে আনন্দতে চিঞৰি উঠো। আমি সকলোৱে ice cream খাই ভাল পাওঁ হয়নে? এতিয়া চোৱা activity 17 Let's say the words. এই শব্দবোৰ আমি ক'ব লাগিব। এতিয়া চোৱা এটো TR. এই দুইটা আখৰৰ পৰা কি শব্দ হৈছে? Tree, traffic, train, truck. এটো চোৱা SPR. Spring, spread, sprout, spray. এতিয়া চোৱা 18A. Look at the pictures. Each one is a picture of a particular season. এতিয়া চোৱা আমাক তলত ইয়াত কেইটামান ছবি দিয়া আছে হয়নে? আৰু এই প্ৰত্যেক ছবিবোৰে একোটা সিজনক বুজাইছে হয়নে? এটো আমি ইয়াত বিহু নাচি থকা দেখিছো হয়নে? এটো কি সিজন হয়? এটো স্প্ৰিং সিজন। এটো চোৱা এও বহি বিচনীৰে বিচি আছে হয়নে? গতিকে এটো সামাৰ সিজন। আমি ইয়াত দেখিছো শিশুসকলে পাৰিজাত ফুল বুটলি আছে হয়নে? পাৰিজাত ফুল বুটলি আছে হয়নে? এটো অটম সিজন। এতিয়া ইয়াত চোৱাচোন এটো ছবি চাই আমি গম পাইছো এটো ঠাণ্ডাৰ দিন হয় হয়নে? গতিকে এটো উইন্টাৰ সিজন। কাৰণ ইয়াত সকলোৱে কি কৰিছে? গৰম কাপোৰ পিন্ধিছে, জুইৰ ওচৰত বহিছে হয়নে? গতিকে এটো উইন্টাৰ সিজন হয়।
এতিয়া চোৱা বি ৰিড এণ্ড মেচ কলম এ উইথ কলম বি এতিয়া আমি এই কলম এ আৰু কলম বিৰ বাক্যবোৰ পঢ়ি মিলাব লাগিব এতিয়া নাম্বাৰ 1 উই ৱাচ বিহু ডেন্স আমি বিহু ডেন্স কেতিয়া চাওঁ ইন দ্য স্প্ৰিং সিজন হয়নে আমি স্প্ৰিং সিজনত চাওঁ গতিকে আমি এইটো ইয়াৰ লগত মিলাব লাগিব সেইটো আমি মিলালো হয়নে তাৰপিছত চোৱা উই লাভ টু ইট আইচক্ৰীম আমি আইচক্ৰীম খাই ভাল পাওঁ আমি কেতিয়া পাওঁ গৰমৰ দিনত হয়নে গতিকে এইটো চোৱা ইন দ্য সামাৰ সিজন তাৰপিছত চোৱা উই ৱেৰ উলেন ক্লথছ আমি কেতিয়া উলৰ কাপোৰ পিন্ধো ঠাণ্ডাৰ দিনত হয়নে গতিকে আমি লিখিম ইন দ্য উইন্টাৰ সিজন তাৰপিছত উই লাইক টু চেইল পেপাৰ বোটছ আমি কেতিয়া কাগজৰ নাও খেলি ভাল পাওঁ আমি কাগজৰ নাও আমি ৰেইনি সিজন মানে বৰষুণৰ সময়ত ভাল পাওঁ হয়নে গতিকে এইটো চোৱা ইন দ্য ৰেইনি সিজন আমি বৰ্ষা ঋতুত ভাল পাওঁ হয়নে গতিকে বৰ্ষা ঋতুত বৰষুণ হয় হয়নে গতিকে এইটো আমি ইন দ্য ৰেইনি সিজন বুলি লিখিম চোৱা এইবোৰ আমি মিলালো এতিয়া চোৱা চি শ্বেয়াৰ উইথ ইউৰ ফ্ৰেণ্ড which season you like the most and why now write down at least 2 things you like to do and 2 things your friend likes to do এতিয়া তোমালোকে কোন ঋতুত কি কৰি ভাল পোৱা হেতু তোমালোকৰ বন্ধুৰ লগত আলোচনা কৰিবা আৰু তোমালোকে কোন সিজনত কি কৰি ভাল পোৱা ইয়াত দুটা লিখিব লাগিব আৰু তোমাৰ বন্ধুৱে কোন সিজনত কি কৰি ভাল পায় সেই দুইটা আমি ইয়াত লিখিব লাগিব এতিয়া চোৱা তুমি কোনটো সিজনত কি কৰি ভাল পোৱা তাৰে দুটা আমি ইয়াত লিখিম আৰু তোমাৰ বন্ধুৱে কোনটো সিজনত কি কৰি ভাল পাব হেতু দুটা ইয়াত লিখিব লাগিব এতিয়া চোৱা প্ৰথমতে লিখিছো আই লাইক টু ইয়াত আই লাইক টু লিখা আছে আমি লিখিম এনজয় বিহু ইন স্প্ৰিং আমি স্প্ৰিং সিজনত বিহু উপভোগ কৰি ভাল পাওঁ হয়নে তাৰপিছত চোৱা I like to drink hot milk or soup in winter season এতিয়া তোমাৰ বন্ধুৱে কি কৰি ভাল পায় হেতু ইয়াত লিখিব লাগিব my friends like to মোৰ বন্ধুৱে ভাল পায় কি ভাল পায় make paper boats in rainy season rainy seasonত কাগজৰ নাও বনাই ভাল পায় তাৰপিছত আকৌ আমি ইয়াত লিখিম my friends like to eat ice cream and cold drinks in summer season মোৰ বন্ধুৱে গৰমৰ দিনত আইসক্ৰীম আৰু কোল্ড ড্ৰিংকস খাই ভাল পায় তোমালোকে যদি মন কৰা তেতিয়া হলে তোমালোকৰ মতেও তোমালোকে এই খালি ঠাইত লিখিব পাৰিবা তোমালোকে এবাৰ নিজেও লিখি চাবাচোন এতিয়া চোৱা 19 arrange the words in alphabetical order এতিয়া আমি এই শব্দবোৰক alphabetical orderত মিলাব লাগিব এতিয়া চোৱা এটো alphabetical order মানে কি এৰ পৰা জেডৰ লৈকে মানে প্ৰথমতে এই শব্দবোৰৰ ভিতৰত যিবোৰ শব্দ এৰ পৰা আছে বা বিৰ পৰা আছে সিৰ পৰা আছে হেবোৰ আমি মিলাই যাব লাগিব যদি এৰ পৰা আছে তেতিয়াহলে প্ৰথমতে লিখিম বিৰ পৰা আছে তেতিয়াহলে দ্বিতীয়তে লিখিম সেই তেনেকে লিখিব লাগিব এতিয়া চোৱা আমি ইয়াত এৰ পৰা কি পাইছো অটম পাইছো হয়নে গতিকে আমি ইয়াত অটম লিখিম তাৰ পিছত আমি বিৰ পৰা ব্লু পাইছো আমি ইয়াত ব্লু লিখিম সিৰ পৰা ইয়াত কিবা আছে নে সিৰ পৰা আমি পোৱা নাই হয়নে এতিয়া ডিৰ পৰা নাই ইৰ পৰা নাই হয়নে এফৰ পৰা আছে নে ফ্লাৱাৰ আছে গতিকে আমি ইয়াত ফ্লাৱাৰ লিখিম জিৰ পৰা গাৰ্ল আছে হয়নে গাৰ্লছ আছে গতিকে আমি গাৰ্লছ লিখিম তাৰ পিছত এইচৰ পৰা নাই আইৰ পৰা নাই জেৰ পৰা নাই কেৰ পৰা নাই এলৰ পৰা নাই এমৰ পৰাও নাই হয়নে এনৰ পৰা নাই ওৰ পৰা আছে হয়নে
অৰ্কিড গতিকে আমি ওৰ পৰা এটো ওৰ পৰা আছে হয়নে অৰ্কিড গতিকে আমি ইয়াত অৰ্কিড লিখিম পিৰ পৰা নাই হয়নে কিউৰ পৰাও নাই আৰৰ পৰা আছে নে নাই এছৰ পৰা চিপ আছে হয়নে গতিকে আমি ইয়াত চিপ লিখিম টিৰ পৰা এছৰ পিছত টি হয়নে এছ টি টিৰ পৰা ট্ৰী আছে গতিকে আমি ইয়াত ট্ৰী লিখিম ইউৰ পৰা আছে নে নাই হয়নে ভিৰ পৰা নাই এতিয়া ডব্লিউৰ পৰা আছে নে ডব্লিউৰ পৰা আছে হয়নে এটো হোৱাইট হয়নে গতিকে আমি হোৱাইট লিখিম আৰু বাকিবোৰ নাই হয়নে গতিকে এবোৰ আমি লিখিম এতিয়া সোৱা এক্টিভিটি 20 look at the pictures put a tick in the box to show what you should do in the winter season put a cross in the box to show what you should not do in the winter এতিয়া সোৱা আমি এই ছবিবোৰ চাব লাগিব আৰু এই ছবিবোৰৰ ভিতৰত আমি কোনবোৰ কাম উইন্টাৰ মানে শীতকাল হয়নে আমি যিবোৰ কাম শীতকালত কৰো তাত এনেকে শুদ্ধ চিন দিব লাগিব আৰু যিবোৰ আমি শীতকালত নকৰো হেবোৰত আমি এনেকে ক্ৰস চিন দিব লাগিব এতিয়া সোৱা এটো উইন্টাৰ সিজন মানে শীতকাল মানে ঠাণ্ডাৰ দিনত আমি আইসক্ৰীম খাও নে না খাও হয়নে গতিকে আমি ইয়াত ক্ৰস চিন দিম তাৰ পিছত এটো সোৱা সুৱেটাৰ পিন্ধিছে টুপি পিন্ধিছে স্কুললৈ গৈ আছে হয়নে আমি ঠাণ্ডাৰ দিনত সুৱেটাৰ টুপি পিন্ধো উইন্টাৰত আমি সুৱেটাৰ টুপি পিন্ধো হয়নে গতিকে আমি ইয়াত এনেকে দিম শুদ্ধ চিন দিম উইন্টাৰত আমি এনেকে জুইৰ ওচৰত বহো হয়নে ঠাণ্ডা লাগে কাৰণে আমি জুইৰ ওচৰত বহো গতিকে আমি ইয়াত শুদ্ধ চিন দিম আমি উইন্টাৰত এনেকে বৰখনত তিতুনে নিতিতু হয়নে আমাক বহুত ঠাণ্ডা লাগে গতিকে এটো আমি এনেকে ক্ৰস চিন দিম এতিয়া সোৱা now say and write down one more thing that we do in the winter season এতিয়া আমি winter season মানে শীতকালত কৰা আৰু এটা কাম কবও লাগিব আৰু লিখিবও লাগিব হয়নে গতিকে আমি কি কৰো ঠাণ্ডাৰ দিনত we sit in the sunlight to feel warm আমি গৰম অনুভৱ কৰিবলৈ আমি ৰদত বহো হয়নে গতিকে আমি ইয়াত লিখিছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি মানে কৰিছো আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকি ৰৈ যোৱা এক্টিভিটিজ খিনি কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ